কৃষ্ণ। সপ্তম কীৰ্তন কংসবধৰ সপ্তম কীৰ্তন। ঘোষা। গোবিন্দ যদুদেৱ দীন দয়াশীল, তুমি হে বান্ধৱ কৃষ্ণ দেখে জানিল। গোবিন্দ যদুদেৱ দীন দয়াশীল, তুমি হে বান্ধৱ কৃষ্ণ আবেশে জানিল। অক্ৰূৰ পথায়া গৃহ কৰি, লয়া গোপগণ সংগে ৰংগে ৰাম হৰি, পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত, সিটো বিতোপন পুৰী দেখিলা সাক্ষাৎ। সতিকে গঠিত পুৰ দাৰনো খাত, লগায়া চৈ সুবৰ্ণৰ বৃহৎ কপাট, হে নময় তোৰণ চৰিলে অনঙ্কিত, চতুৰ্ভীতি গ্ৰহ খাই দেখি ভয়ভীত, বহুবিধ উদ্যান শোভিত কাছে কাছে, হাৰি হাৰি গৃহ হব প্ৰকাশন্ত আছে, হীৰামৰ কতৰত্নে ৰঞ্জই থাৱে থাৱে, শোভাৰ পাৰাৱত ময়ূৰ কৃষ্ণ। আধ্যাত্মিক ভাৱে বেলেগ বেলেগ অৰ্থত বেলেগ বেলেগ কথাবিলাক কৈ আছে, আৰু এইবিলাক নিজৰ দেহ জগতৰ ভিতৰতে সমস্তবোৰ আছে বুলি কয়। তাৰ উপৰিও বাহ্যিকতো ধুনীয়াকে যে বাহ্যিকত চালে বাহ্যিক ভাৱে লাগে, দেহ জগতত গ'লে দেহ জগতত লাগে। আমি মাত্ৰ দুই এটি কথা আগবঢ়াই যাম, ইয়াত অনন্ত কোটি অপৰাধ হ'ব। সমস্ত অপৰাধ, সমস্ত বাপ বান্ধৱ আইমাতৃসকলে আমাক অপৰাধখিনি মাৰ্জনা কৰিব। আমি আগবাঢ়িছো। কৃষ্ণ। আমাৰ আজি কংসবধ, ভূঞা যদু বংশ বোলে বধিলাহা কংস, আজি কংসবধৰ ধুনীয়াকে এই কীৰ্তনৰ কংসবধটোৱে বৰ সুন্দৰ বস্তু, বৰ ডাঙৰ বস্তু। কংসক বধ কৰিছে, আৰু সেই কংসনো কোন, এই কংস বধ কৰা খিনি এই কীৰ্তনত বৰ ভাল। কীৰ্তন আমাৰ মৌচাক বুলি কোৱা হয় ভকতে। মৌচাক, অসমৰ মৌচাক বুলি ক'লে আমাৰ অকমান খোকোজা লাগিব, কাৰণ অসমৰ নহয়, মানে ভকতৰ মৌচাক বুলি ক'ব পাৰে। ভকত সমস্ততে আছে, কিন্তু অসমতে যে ভকত আছে এয়া নহয়।
এতিয়া ভাৰতবৰ্ষৰ পৰাও আমাৰ দিল্লীৰ পৰা ইয়াত সহযোগ কৰিছে সকলোৰে কাৰণে মানে আৰু অসম বুলি মহাপুৰুষ গুৰুজনাই মাত্ৰ এটা বাক্যহে গোটেই লেখনিত আমি পাইছো। বহু লেখনি চাইছো মাত্ৰ অসমৰ মূলক ভবাজাটো কুবাচৰ অসম শব্দটো এবাৰ মাত্ৰ ব্যৱহাৰ কৰিছে। শ্বেক্সপিয়াৰে তেনেকৈ ইংলেণ্ডৰ নামটো 5 বাৰ উচ্চাৰণ কৰিছে 27খন মানে হেৰিয়াত এই নাটকত। তেনেকৈ আমাৰ এই অসমৰ কথাটো নহয়, কাৰণ গোটেইখিনি তেওঁ ভাৰতবৰ্ষৰ কথাই লিখিলে। সবাতো অধিক হৈছে ভাৰতৰ বৰি আত্মজন্ম লভিবাৰ দেৱৰ হৰি ভাৰতত জন্মিনৰে পায় ননিধি দুই দণ্ডে ভকতি কৰন্তে হৈ সিদ্ধি। আমাৰ এই মহাপুৰুষ গুৰুজনাই আজি ঘোষাত কৈছে যে গোবিন্দ যদু দেৱ দীন দয়াশীল তুমি সে বান্ধৱ কৃষ্ণ আবেশে জানিল। গোবিন্দ গো শব্দে বেদক বুজাইছে আৰু বিন্দ মানে জনা, আৰু যি বেদ জানন্তা তেওঁক গোবিন্দ বুলি কোৱা হয়। আৰু যদুদেৱ যদুবংশত যিজন দেৱতা আহি পেলাই যদুবংশত জন্ম লৈছে পৰম দেৱতা পৰম পুৰুষ আৰু যদুবংশৰ যদুপতি বুলি কোৱা হয় সেই ভগৱন্ত কৃষ্ণই যদুদেৱ। আৰু দীন দয়াশীল, দিন মানে দুখীয়া, দয়াশীল দয়া কৰোতা আৰু সকলোকে দয়া কৰোতা, দিন দৰিদ্ৰ সমস্তকে দিন মানে দুখীয়া অৰ্থাৎ ভকতকো দিন বুলি কোৱা হয়, আমি দিনহীন। সেইকাৰণে সমস্ত মানে দিনক যি দয়া কৰে, যি দয়াৰে আধাৰ, তেওঁ কৰুণাৰ আধাৰ, তেওঁ কৃপাৰ শীল, সেইকাৰণে সেই গোবিন্দ, সেই যদুবংশ, সেই বেদ জানন্তা, এই বেদৰ যি নায়ক, যি বেদৰ অধিকাৰী, যাৰ মুখেদি বেদ বাঢ়ি হৈছে সেই গোবিন্দ যদুদেৱ। তুমি যদুবংশৰ দেৱতা পৰম দেৱতা, তুমি দীন দয়াশীল, তুমি সে বান্ধৱ কৃষ্ণ আবেশে জানিলো, তুমি সে পৰম বান্ধৱ, তুমি সমস্তৰে বান্ধৱ। আৰু বন্ধুতকে বান্ধৱটো অকমান মানে বিশেষণ লাগিছে। বান্ধৱটো পৰম বান্ধৱ শৰীৰৰ নাম, যিজনে আকৌ লয় অবিশ্ৰাম বান্ধৱ। এই বান্ধৱ বুলি কওঁতে যেনে সুহৃদ বান্ধৱ, সুহৃদ, হৃদ মানে হৃদয়, সু মানে ভাল। যি ভকতৰ প্ৰতি ইজনে সিজনৰ প্ৰতি আন্তৰিকতা থাকে, খুব মানে ভকতৰ সুখ দেখি যি সুখে দুখে মুখে জনো লোৱা কৃষ্ণ নাম, সুখত ভকতসকলক যি সুখে দুখে নেৰে। যেনেকে মহাপুৰুষ শংকৰদেৱে এজনক অপৰাধ দেখি পেলাই এজনক মানে কাঠিত বহিবলৈ দিছিল, আৰু তাৰপিছত তেওঁ অপৰাধ কৰাৰ কাৰণে ওলাই যাবলৈ দিছিলে। লগতে আন এজন হৰি ভকত সংগীয়ে কাঠ গ্ৰন্থা লৈ পেলাই তেওঁ ওলাই যাবলৈ ধৰিছিলে। তেতিয়া গুৰুজনে কৈছিলে যে তুমি ওলাই যাবলৈ কেলে ধৰিছা? বোলে নহয়, আপুনি সুখে দুখে ভকতৰ লগত থাকিবলৈ কৈছে, হৰি ভকত পাতিছে, তেওঁক যেতিয়া এৰি দিলে আমিও লগতে যাওঁ। তেতিয়া নালাগে আহা, দুইজন থাকা, অপৰাধখিনি মাৰ্জনা কৰিলে, তেনেকুৱা কথা। সেইকাৰণে বান্ধৱ, পৰম বান্ধৱ ভগৱন্ত। আৰু আমাৰ এই সকলোবোৰ আজি এই অনুষ্ঠানৰ এটা গৃহৰ সকলোবোৰ সুহৃদ, আমি বান্ধৱ সকলো, আমি এক পৰিবাৰৰ। আৰু তেনেকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া এখন বৃহৎ অনুষ্ঠান, সকলোবোৰ আমাৰ পৰম বান্ধৱ, একেটা বংশ, একেখন ঘৰৰে আমি। আৰু সেইকাৰণে আমি সংগী বুলি কোৱা হৈছে। সেইকাৰণে তুমি সেই বান্ধৱ কৃষ্ণ আবেশে জানিলো, তেতিয়াহে তুমি পৰম বান্ধৱ কৃষ্ণ, তোমাক আমি জানিলো। কেনেকে জানিলো? তোমাৰ গুণৰ মহিমা দেখিয়ে আনৰ যত কাম দূৰতে তেজিয়া থৈলো, তুজু গুণৰ নাম আশায়ে তোমাৰ একান্ত ভিতৰ কিংকৰ ভৰিলো। কাৰণ ভগৱন্তৰ গুণৰ মহিমাবিলাক আগতে জানিব লাগিব। এতিয়া আমাৰ আজি কোৱাছে নতুন সংগী, নতুন ভকত বহুত আহিছে, আৰু বহুতে মানে কৃপা হৈছে, চাইছে, ইজনে সিজনক আনিছে। এনেকে কেনেকে আহিলে দেখিলে এনেকে অনুষ্ঠানটো বৰ ভাল। গুৰুজনাৰ বিষয়ে জানিলে, ভগৱন্তৰ বিষয়ে জানিলে, ভগৱন্তৰ বিষয়ে নাজানিলে তেওঁৰ বাহিৰতা ভগৱন্তৰ গুণ যশ। সেইকাৰণে প্ৰকৃতি কহিলা তুমি আনকছে ধৰ্মক নকৰিলা পৰীক্ষিত কৰি কৃষ্ণ কীৰ্তনক। আগতেও তেওঁ ইমানবোৰ মানে ৰচনাৰাজি ব্যাসৰ আছিলে, মানে মহাভাৰততেই মানে গীতাখন সোমাই আছিলে, তথাপিও তাত মাত্ৰ অকণমানহে আছিলে। কৃষ্ণ মাজ ভাগতে ওলাই পেলাই অৰ্জুনক উপদেশবোৰ দিলে, সেয়াই নহয়। সেইকাৰণে সমস্ত যেতিয়া জন্মৰ পৰা গোটেইখিনি যেতিয়া সমস্ত ভগৱন্তৰ বিষয়ে য'ত সৰহকৈ নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক প্ৰখ্যাত কৰি য'ত লিখা হৈছে, সেয়া হৈছে মহাভাগৱত। আৰু সেই মহাভাগৱত এই কীৰ্তন আনিছে, নাম গাবৰ পৰা উপযোগিতা হাতত তাল লৈ 24 ঘণ্টাত গোটেই 9 আধ্যা
নকুৰি ন আইধা 89 আইধা লিখিলে ধুনীয়াকে, সেইকাৰণে গুৰুজনাই সেইখিনি নামৰ কাৰণে ধুনীয়াকে লিখি থৈ গ'ল। আৰু সেইকাৰণে ভগৱন্তৰ বিষয়ে যেতিয়া মহিমাবোৰ জানিম, তোমাৰ গুণৰ তেওঁ যিবোৰ গুণৰ মহিমা দেখিয়া, তেতিয়া আনৰ যত কাম যিমানবোৰ ভগৱন্তৰ সন্তুষ্টিৰ অৰ্থে যিমানবোৰ কামনা আছিলে, যিবোৰ তেওঁ সন্তুষ্টিৰ অৰ্থে বেদে ভাগৱতে পুৰাণে অন্যান্যয়ে নোকোৱাকে, কোনো ভকতে কোনো সাধু সংগত নোকোৱা যিবোৰ আমি কৰ্ম, যিবোৰ অনৈতিক কৰ্ম, যিবোৰ কৰ্ম কলিযুগৰ কৰণীয় নহয়, সেই কৰ্মবোৰ কৰি আছিলো, সেই কৰ্মবোৰ এতিয়া তোমাৰ গুণৰ মহিমা দেখি আনৰ যত কাম যিমানবোৰ কাম আছে দূৰতে তেজিয়া থৈলো, গোটেইবোৰ দূৰত তেজি থৈ তজু পদসেৱা ৰসক আশায় তোমাৰ একান্ত ভৃত্তৰ কিংকৰ ভৰিলো। সেইকাৰণে আমি জানিলো, আৱেশে জানিলো। কেনেকে জানিলো? তোমাৰ বাইদাতা তোমাৰ সম্পূৰ্ণ গুণৰাজি শ্ৰৱণ কীৰ্তনৰ মাধ্যমে ভকতৰ সংগত, ভকতৰ যদি ভৱ ভংগ হয় মনে ইচ্ছা আছে সাধু সংগ সদা কৰা সাৰ একখনৰ মনে মাত্ৰ কেৱল সাধু সংগ হয় নাও ভৱ তৰিবাৰ নাও স্বৰূপ ভগৱন্তৰ নাম গুণৰ মহিমা দেখি আৱেশে জানিলো। তুমি গোবিন্দ, তুমি যদুদেৱ, তুমি দীন দয়াশীল, তোমাৰ দয়াৰ আধাৰ, তুমি কৰুণাৰ আধাৰ, আনৰ ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিশৱ সংশয়, তোমাৰ নাম কৰুণাময়, তুমি দয়াময়, তুমি কাকো দোষ নধৰা, অন্য কৰ্ম কৰিলে দোষ ধৰে, ভগৱন্তই কাৰো দোষ নধৰে, ভগৱন্তই কৰে। সেইকাৰণে তুমি কৃপাময়, তুমি পৰম আমাৰ বান্ধৱৰ আগত আমি চব কথা ক'ব পাৰো। অৰ্জুনৰ লগত কৃষ্ণ সমে পৰিলন্ত অৰ্জুনে সুখিত, এই নবিধ ভক্তি বোলে লোকত বিদিত। কৃষ্ণৰ সংগত প্ৰভু ভগৱন্তই বান্ধৱক সকলো কথা ক'ব পাৰে। নিজৰ ভকতজন, নিজৰ বান্ধৱক মনৰ দুখৰ কথা, যেনে খ্ৰীষ্টানসকলে প্ৰে কৰোঁতে প্ৰত্যেকে নিজৰ নিজৰ দুখবিলাক আওৰাই, প্ৰত্যেকে যেতিয়া নিজৰ নিজৰ দুখবিলাক আওৰাই নিজৰ দুখ আওৰাতে ব্যস্ত থাকে, তেতিয়া লোকে কাষৰজনে কি কৰিছে, মানে গুৰুতৰ অপৰাধ যদি নৰবধৰ পৰা আদি কৰি অগম্য গমনৰ পৰা আদি কৰি যিমান মহাপাপ কৰিছে সেইবোৰ কৈ থাকিলেও কাষৰজনে নুশুনে। কাৰণ কাষৰজনেও যিবোৰ কৰ্ম কৰিছে সেইবোৰ ভগৱন্তক অৰ্পণ কৰি ভগৱন্তক ক'বলৈ বাধ্য হয়। তেনেকৈ আমি ভকতজনৰ বন্ধুজনক ক'ব পাৰো গোটেইবোৰ কথা, আমি যিবোৰ অপৰাধ কৰিলো, যিবোৰ মানে আছে। সেইকাৰণে তেওঁ অৰ্জুনৰ লগত পৰম বান্ধৱ হৈ দেখুৱাই দিলে। আমিও ভগৱন্তক বান্ধৱ হিচাপেও যদি লওঁ, ভগৱন্তক আমাৰ সমস্ত বোৰ অৱগত কৰিব পৰা যাব। অকুৰক পঠায়া গৃহক আগ কৰি লৈয়া গোপগণ সংগে ৰংগে ৰাম হৰি। অকুৰক লগত আহিল, কালি ধুনীয়াকে কৈ গৈছে বৰ সুন্দৰভাৱে। অকুৰে মানে লগত যেতিয়া ৰথত ৰামকৃষ্ণক লৈ আহিছিলে, আহি পেলাই গান্ধিনীৰ পুত্ৰ অকুৰ, যাৰ কুৰ স্বভাৱ নাই, অকুৰ অকুৰ, সেই অকুৰ মহাভকত, তেওঁ মানে বসুদেৱ ভায়েক খুৰা। আৰু সেইখিনি সময়ত এখন মানে আমাৰ উগ্ৰসেন ৰজাকে আদি কৰি বসুদেৱ, নন্দ, তাৰপিছত যিকেইজন মানে মালাকাৰ, মালাকাৰকে আদি কৰি যিমানখিনি অকুৰ, বসুদেৱকে আদি কৰি বসুদেৱ মহামহন্ত, তেওঁলোকৰ এখন মানে সৎসংগৰ সভা এখন আছিলে, ভাগৱত ধৰ্ম তেওঁলোকেও গ্ৰহণ কৰি আছিলে। আৰু অকুৰে ভগৱন্ত কৃষ্ণক জানে আৰু তেওঁলোকৰ লগত ভাগৱত ধৰ্ম সেই আলাপ হৈ আছিলে। সেই ভাগৱত ধৰ্ম ধাৰণ কৰোতা আৰু সমস্ত জনা সেই অকুৰে যেতিয়া অকুৰক পঠাই দিছিলে কৃষ্ণক আনিবলৈ, তেওঁ একেবাৰে যদিও মানে কংসৰ উদ্দেশ্য বেয়া, অকুৰে সকলো গম পাইছিল, তথাপিও যে ভগৱন্তক দেখা পাব, ভগৱন্তকতো মাৰিব নোৱাৰে, অকুৰে জানেই। আৰু ৰথখন লৈ যাম, মই ভগৱন্তক আনিবলৈ পাম, ভগৱন্তক নয়ে নয়ে দেখিবলৈ পাম বুলি অকুৰে মহা আনন্দৰে সৈতে ৰথ লৈ গৈছিলে। গৈ পেলাই যেতিয়া ৰামকৃষ্ণৰ মানে নন্দ যশোদাৰ গৃহত আলহী হিচাপে আছিলে, তেওঁ প্ৰথম বালিত পদচিহ্ন ধ্বজ পংকজ অংকুশ পঞ্চচিহ্ন দেখা পায়। তেওঁ ৰথৰ পৰা নামি সেইখিনি মানে পদচিহ্ন দেখি তেওঁ চৰণৰ ধূলি গ্ৰহণ কৰিছে। আৰু সেই আমাৰ ভজনৰ বস্তু সেইখিনি চৰণৰ পৰা মস্তকলৈকে পদচিহ্ন, সেই প্ৰত্যেক 5টা আঙুলিত 5টা চিহ্ন থকা হয়। গেৰুৱা বা তলুৱাত নাথাকে, সেইটা আঙুলি কেইটাতহে থকা হয়। আৰু সেই খিনি বস্তু যেতিয়া দেখি পেলাই তেওঁ সুন্দৰ বস্তু দেখা পাই পেলাই, আৰু তেওঁ তাত থাকি পঞ্চামৃত ভক্ষণ কৰিলে। কৃষ্ণই তেওঁক ধুনীয়াকৈ তেল মালিচ কৰি দিছে। জগতৰ ঈশ্বৰে
কিমান আনন্দৰ কথা, কেনেকে সুন্দৰ বেদনী ঢিকু তেনেকে দিছিলে। তেওঁ সকলোকে আলহী তাতে খুৰা আৰু মহাভকত তেওঁ একেবাৰে নিজ হাতে কৃষ্ণই নিজে ইমান দূৰ মানে পালি পাহৰীয়া দাস দাসী থাকোতেও তেওঁ নিজেহে সেইখিনি তেল মালিচ কৰি দিছিলে। ৰথশ্ৰম পথশ্ৰম মানে নাশ কৰিবৰ কাৰণে পঞ্চামৃত ভক্ষণ কৰি থাকিল। যেতিয়া ৰামকৃষ্ণই লৈ অহাৰ পিছত তেতিয়া তেওঁ স্নান কৰিবলৈ যমুনাৰ জলত প্ৰভু ভগৱন্তৰ দেখা পালে। আৰু বলভদ্ৰৰ লগত আহিছে, বলভদ্ৰে স্বয়ং অনন্ত, আৰু সেই অনন্তৰ মানে সজ্জাতে প্ৰভু ভগৱন্ত কৃষ্ণ যে শয়ন কৰি আছে, সমস্ত দেখি যি স্তুতি কৰিছে সেইখিনিতো কালি কৈছে অজিত শইকীয়া বাপে বৰ সুন্দৰভাৱে কৈ গৈছে। ইমানেই স্তুতি মানে অকুৰে কৰিছে, মানুহৰ গা জিনজিনাই যায়, এনেকুৱাকে জলৰ ভিতৰত দেখিছে। দেখি সমস্ত দেখি তেওঁ সকলো আপোন পাৰ হৈ বাৰে বাৰে স্নান কৰিলে। তেতিয়া কৃষ্ণক বাৰে বাৰে ডুব মাৰি দেখি কৃষ্ণৰ ওচৰলৈ তেওঁ ওলাই আহিলে। তেতিয়া কৃষ্ণই ক'লে, খুৰা তুমি বহুত দেৰি কৰিলা যে, জলৰ ভিতৰত বাৰে বাৰে ডুব মাৰি বাৰে বাৰে কি চিন্তা কৰি আছে, জলত কিবা অদ্ভুত দেখিলা নেকি? অপুৰ বহিৰ হৈ গলে প্ৰভু, সমস্ত অদ্ভুত সমস্ত আচৰিত বস্তু তোমাৰহে আছে, তুমিয়ে সেইজন, তোমাক আজিহে চিনি পালো, সমস্ত অনভূত তোমাৰ দেহে আছে, আৰু তোমাৰ বাহিৰে আমি আৰু একো নাজানো। আৰু সেই ৰামকৃষ্ণক অকুৰে বহুত বাৰম্বাৰ তুতি মিনতি কৰিলে যে ব'লক আমাৰ গৃহত থাকিব আজি, বোলে নহয় কংসক বধ কৰি তোমাৰ গৃহলৈ আহিম, আমি আজি নগৰৰ বাহিৰতে বাঁহৰ পাতি পেলাই আমি থাকো, তুমি চিন্তা নকৰিবা, তুমি যাবাগৈ। তেওঁক আগতীয়াকে পঠিয়াই দিলে। আৰু তেওঁ গৈ পেলাই কংসক ক'লেগে যে তোমাৰ ভাগিন ৰামকৃষ্ণক আমি লৈ আহিলো, তোমাৰ আজ্ঞা পালন কৰিলো, খুৰ গৈ গৃহ পালেগৈ। তাৰপিছত আৰু ৰামকৃষ্ণই তাতে বালকৰ সৈতে মানে ধুনীয়াকে বাহাৰ পাতি থাকিলে। থাকি তেওঁ ৰাতিপুৱাই তালে মানে কি কৰিছে, যাবলৈ ওলাইছে। মানে কংসৰ মামাকৰ ৰাজ্যখন আৰু নিজৰ জন্মৰ জেগা আৰু এই যি মথুৰা, সেই গোটেই ৰাজ্যখন এবাৰ দৰ্শন কৰ বুলি। তাৰপিছত তেওঁ ওলাই আহিছে। অকুৰক পথাৰে গৃহক আগ কৰি লৈয়া গোপ গণ সংগে ৰংগে ৰাম হৰি কৃষ্ণ। আৰু ৰাম মানে কৃষ্ণ, বলভদ্ৰক কৈছে, হৰি মানে কৃষ্ণ কৈছে। বলভদ্ৰ আৰু কৃষ্ণ ৰাম হৰিয়ে ৰংগ কৰি গোপ গণৰ সংগত আৰু অকুৰক পথাই গৃহক আগ কৰি লৈয়া গোপ গণ সংগে ৰংগে ৰাম হৰি পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত। পৰম উৎসুকে আনন্দৰে সৈতে মথুৰাত প্ৰৱেশ কৰিছে। সিটো বিতুপন পুৰী দেখিলা সাক্ষাৎ। ইমান এখন বিতুপন পুৰী, বিতুপন বুলি কওঁতে আৰু সকলোৱে বুজি পাইছে, ইমানেই মানে সুন্দৰ সুশ্ৰী, একদম উপমা দিবলৈ ঠাই নাই আৰু, এনেকুৱা সুন্দৰ ৰাজ্য বিতুপন পুৰ দেখিলা সাক্ষাৎ। ফটিকে গঠিত পুৰ দ্বাৰ নহিক খাত লগাই আছৈ সুবৰ্ণৰ বৃহৎ কপাত। মহাপুৰুষ গুৰুজনাক মানিবলগীয়া, তেওঁ যদিও বৰ নগাঁও জিলাত জন্ম হৈছিল সেইখিনি সময়ত, এতিয়া আমি যিমানবোৰ দেখা পাইছো, যিমানবোৰ ধুনীয়া ধুনীয়া অট্টালিকা গৃহ, সুন্দৰ যিমানবোৰ বয় বস্তু, এই ডিজিটেল যুগ, এই অতি মানে খৰতকীয়াকে আগবাঢ়ি যোৱা বিৱৰ্তন, আমাৰ চকুৰ আগতে ইমানবোৰ বিৱৰ্তন হৈ গ'ল। যেতিয়া 600 বছৰ আগত একেবাৰে বিৱৰ্তন নাছিলে, একো নাছিল। কিন্তু গুৰুজনাৰ লেখনি কলম, ইমান তেওঁৰ মন, তেওঁ সেইবিলাক আমি মন কৰিবলগীয়া। ইমানবোৰ বস্তু দেখি পাই এনেকুৱা মানে সজাইছে, একেবাৰে হুবহু চকুৰ আগত মানে আমাৰ চিনেমাৰ নিচিনাকে আমি দেখি থকা কৰ্ম কৰিছে। ইমান সুন্দৰ সুন্দৰ বৰ্ণনা, তেওঁ গৃহ ঘৰ বাৰী, তেওঁ স্ফটিকৰ নিৰ্মলৰ জল দেখি মনৰ ফটিক মানে নৈৰ সোঁতত, নিজৰাৰ সোঁতত যিটো ধাৰা আহে আঁতৰৰ পৰা যি চিকমিকনি বগা দেখে, সেইটো ফটিক বুলি কয়। স্ফটিকৰ দৰে সুন্দৰ দেখিবলৈ, ধুনীয়া। আৰু তেওঁ সমস্তবোৰ সোণৰ, হীৰা, মৰকত, আৰু ইমান ধুনীয়াকে মানে তেওঁ সজাইছে। আৰু ইমান ধুনীয়া লেখনি, তেওঁৰ লেখনিৰ যি গম্ভীৰতা, ইমান গম্ভীৰতা। সেইকাৰণে আপোনাৰ লক্ষীনাথ বেজবৰুৱাই, বাণীকান্ত কাকতিয়ে এই বিষয়ে বৰ ধুনীয়াকে তেওঁলোকে গুৰুজনাৰ মানে উপমা দি থৈছে। সেইকাৰণে তেওঁ সেইখিনি সময়ত সেইবোৰ দেখাই নাছিলে। সৰু সৰু ঘৰ, ন খেৰৰ, উলু খেৰৰ ছাল,
আৰু ধুনীয়া মানে সৰু সৰুকে সজোৱা ঘৰ, বোলে সৰু সৰুকে সাজিবা ঘৰ, যেইটা লাগে সেইটা ঘৰ, তেনেকুৱা সৰু সৰু ঘৰ আছিল। কিন্তু সেইবিলাকৰ মাজত মহাপুৰুষ গুৰুজনা থাকি ইমান ডাঙৰ মানে কথা ইমান সুন্দৰভাৱে লিখিছে, আমি মানে কৈ শেষ কৰিব নোৱাৰো। স্ফটিকে গঠিত পুৰ দ্বাৰ নাহি খাট লগাই আছে সুবৰ্ণৰ বৃহৎ কপাট সুবৰ্ণ সোণৰে কপাট লগাইছে। হেমময়, হেম মানেও সোণেই বুলি কৈছে, হেমময় তোৰণ চিৰলে অলংকৃত চতুৰ্ভীতি গড় খাই দেখি ভয়ভীত। চাৰিওফালে মানে ধুনীয়াকে ৰাস্তাবিলাকৰ তাৰ কাষতে ধুনীয়া ধুনীয়া গড় খাৱৈ বনাই দিছে, ধুনীয়াকে পানী যাব পৰা ধুনীয়া আজিকালি ড্ৰেইন বুলি কৈ ধুনীয়াকে বনাই থৈছে। আৰু চিৰলে অংকিত তোৰণ বিলাক বনাইছে, বৰ ধুনীয়া ধুনীয়া মানে বাট থোৱা তোৰণ বিলাকত মানে চিৰলে অংকিত, গোটেই তোৰণ বিলাক মানে সেইবিলাক চিত্ৰ বিচিত্ৰ নানা ছবিৰে অলংকৃত, আৰু তাৰ ওপৰত ধুনীয়া ধুনীয়া মানে পতাকা আঁৰি থোৱা আছে, সৰু সৰু টুকুৰা টুকুৰা কাপোৰৰ ৰঙৰ কাপোৰবোৰ একোটা একোটা লাঠিত যেনেকে আমি কিবা কিবি পাতিলে যেনেকে গামোচা আৰু কিবা আৰু তেনেকে সেইবিলাক মানে আঁৰি থৈছে, পতাকা আঁৰি থৈছে। যেনেকে এতিয়া তেল ডিপু বিলাকতো আঁৰি থৈ দিয়ে, তেনেকে পতাকা আঁৰি থৈছে ৰাস্তাৰ চাৰিওপাশে। আৰু তোৰণ বিলাকতো ধুনীয়াকৈ মানে চিত্ৰ বিচিত্ৰ মানে নক্সাৰে সৈতে অলংকৃত কৰিছে। চতুৰ্ভীতি গড় খাই দেখি ভয়ভীত, চাৰিপিনে গড় খাই ভয়ভীত বহুবিধ উদ্যান শোভিত, কাছে কাছে শাৰী শাৰী গৃহ খব প্ৰকাশনতে আছে। বহুবিধ উদ্যান, ফুলৰ উদ্যান, চাৰিওফালে একদম ফুলনি বাগিচা, সুন্দৰ সুন্দৰ উদ্যান, বৃক্ষৰোপণ কৰা ধুনীয়া ধুনীয়া নানা ধৰণৰ গছ ফুলৰে সৈতে সুশোভিত ধুনীয়া ধুনীয়া উদ্যান, তাত ধুনীয়া ধুনীয়া মানে আজিকালি চুইমিং পুল কব তাত মানে ধুনীয়া মানে দেখি সৰোবৰ আছে, সৰোবৰ নানা চৰাই চিৰিকটিয়ে নানা শতকে তেজে ফুলনিৰ তৰা ধুনীয়া ধুনীয়া চৰাই চিৰিকটি পৰি আছে, ঢেঁত উৎপল ধুনীয়াকে ফুলি আছে, সুগন্ধি মলমলাই আছে, চাৰিওপিনে মানে ধুনীয়া ধুনীয়া উদ্যানেৰে সৈতে সুশোভিত বহুবিধ উদ্যান সুবিধা আছে। কাছে শাৰী শাৰী গৃহ খব প্ৰকাশতে, তাৰ ঘৰ বিলাক ধুনীয়া শাৰী শাৰী গৃহ খব প্ৰকাশনতে আছে। ইমানেই প্ৰকাশ্যমান হৈছে মানে কবলৈ উপমা নাই আৰু। শাৰী শাৰী গৃহ খব প্ৰকাশনতে আছে। হীৰা মৰকত ৰঞ্জই চাৱে চাৱে, হীৰা মৰকত ৰঞ্জই ৰত্ন বিলাক যিমানবোৰ ৰত্ন আছে, সেই ৰত্ন বিলাক মানে নাইন জুৱেল বুলিও কয়, মানে নৱৰত্ন, নবিধ ৰত্নই শ্ৰেষ্ঠ বুলি কয়। সেই নৱৰত্নৰে সৈতে খচিত ধুনীয়া ধুনীয়া ৰত্নৰ লগত তুলনা কৰিছে। ঠাৱে ঠাৱে শোভা কৰি পাৰাপ্ত ময়ূৰৰ পাৰ চৰাই আৰু মৌৰা চৰাই ধুনীয়াকে পাৰই লাকপাকলু আৰু ধুনীয়াকে ময়ূৰৰ ধুনীয়াকে ৰাও, চাৰিবিলাক চৰাই চিৰিকটি, চাৰিবিলাক সুন্দৰ দৃশ্য ময়ূৰৰ ৰাওৰে সৈতে আৰু পাৰাবতৰ ৰাওৰে সৈতে গোটেই সুন্দৰ এটা প্ৰতিচ্ছবি ৰামকৃষ্ণই সেই তাত অনুধাৱন কৰিলে, দেখিলে যে এই কংসৰ পুৰী, ভজনীপতিৰ পুৰী, মথুৰা ৰাজ্যখন বৰ সুসজ্জিত মানে সজোৱা হৈছে। কৃষ্ণ হাই আগবঢ়াওকচোন। ৰাজপথ চৌপন্থা কহাজিমান দিয়াতি, পদূলি পদূলি ঘাট আছে পাতি, হেন নগৰ কপকী গোপগণ সংগে, ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰঙে, মিলিল উৎসৱ শুনি নাৰীগণ যত, চাহিবাক লাগি সবে চৰিলা গৃহত, কৃষ্ণক দেখিবে কাৰো চাউল চিত, পিন্ধে বস্ত্ৰ অলংকাৰ কৰিবি পৰিত, এক কৰ্ণে কুণ্ডল কংকণ এক কৰে, বিমোহিত হুয়াকৈ বস্তু ন সম্বৰে,
গোটা লোচন কত কত নাৰীগণে এৰিলা দুজন কৃষ্ণ 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 ৰাজপথ চৌপন থাক সাঞ্জি মাঞ্জি আতি পদূলি পদূলি দীপ ঘট আছে পাতি হেন নগৰত পক্ষী গোপগণ সংগে ৰাজপথে চলি যাতে ৰামকৃষ্ণ ৰংগে ৰামকৃষ্ণ বলভদ্ৰ কৃষ্ণই ৰাজপথে চলি গৈছে দেখিছে ৰাজপথৰ চৌপন্থাক দুইটা পাৰতে সাঞ্জি মাঞ্জি আতি ধুনীয়াকে সাৰি পুচি এতিয়া ডাঙৰ ডাঙৰ চহৰবিলাক ধুনীয়াকে মানে হাউচ কিপিং বিলাকে চুইপাৰ বিলাকে ধুনীয়াকে সাৰি পুচি পৰিষ্কাৰ কৰে তেনেকে তাত গোটেই সাঞ্জি মাঞ্জি মাজে যেনেকে আমি বাচন বৰ্তন বিলাক ঘঁহি পিহি মাজো তেনেকৈ একেবাৰে সাঞ্জি মাঞ্জি এই পদূলিবোৰ ধুনীয়া কৰিছে চৌপন্থা ধুনীয়া কৰিছে এটা মানে গছৰ পাত নাই আজিকালি আমাৰ বোলে ধুনীয়াকে আমাৰ অসমখন ইমান ধুনীয়া সুজলা সুফলা ইমান ধুনীয়া অসমখন আছিল আমি সৰু থাকোতেই মানে ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল চৰা শুৱনি আমাৰ গাঁওখনতি মানে ধানেৰে উপচি পৰে আৰু ধুনীয়া নদীৰ ঘাট ইমান মানে গানতো ৰস দৈও এয়া নিৰ্মলা নদীৰ ঘাট সৌজে নামঘৰ সৌজে মণিকূট দবা কাহ বাজে নিতে তাত আৰতি উৰুলি নিতে নাম সন্ধ্যা ফটিকৰ হিয়া ভৰে তাত এনেকুৱা এতিয়া চাৰিওফালে শিখৰৰ পেকেট প্লাষ্টিকৰ পেকেট এইবিলাক স্বচ্ছ ভাৰত আমাৰ মোদী ডাঙৰীয়াই ধুনীয়াকে সেয়া কৰি গোটেইবোৰ সাৰি পুচি জ্বলাইও দেখুৱাই দিলে কৰিও দেখুৱাই দিলে কিন্তু তথাপিও চৌপাশ লেতেৰা দুৰ্গন্ধ একেবাৰে মানে ধুনীয়া ধুনীয়া যি মানে অসমখন ইমান সুন্দৰ আছিল এতিয়া এই অসমখনৰ চাৰিওফালে প্লাষ্টিকৰ পেকেট আৰু একেবাৰে মানে শিখৰৰ পেকেট আৰু এইবিলাকৰ সৈতে লেতেৰা হৈ থকা মানে দেখা পোৱা যায় ফুল চুলৰ এইবোৰ নাইকিয়া হ'ল সেই কংসৰ ৰাজ্যখন চৌপন্থাক সাজি মাঞ্জি আতি পৰিষ্কাৰ কৰিছে পদূলি দীপ ঘট আছে পাতি তাত পদূলিয়ে পদূলিয়ে দীপ জ্বলাইছে বন্তি জ্বলাইছে আৰু ঘট পাতে সেইখিনি সময়ত ঘট আজিকালিও আমাৰ এখনীয়া নোহোৱাসকলে বিয়াৰ মানে পদূলিত মানে গেট বনাই তাত ধুনীয়াকে মাটিৰ ঘট দিয়ে তাত আমৰ ঠাল একোটা সোমাই তাত নাৰিকল একোটাও দি থয় তেনেকুৱাও কৰে বহুতে সেই তেনেকে পদূলিয়ে দীপ ঘট ধুনীয়াকে খাই পাতি থৈছে আৰু সাহিত্য সভা আদি হলেও তেনেকে ঘট লৈ পেলাই একাংশ এটা দল ধুনীয়াকে মানে শোভাযাত্ৰাটো যায় সেই ঘটবিলাক মানে এটা শোভা বৰ্ধক আৰু এটা মানে হেৰিয়াৰ মংগলৰ প্ৰতীক বুলি এটা সময়ত বিবেচনা কৰিছিলে সেই ঘট পাতি থৈছিলে হেন নগৰত পক্ষী গোপগণ সংগে ৰাজপথে চলি যান্ত ৰামকৃষ্ণ ৰংগে হেন নগৰত যেতিয়া সোমাল গোপগণ গোপসকলৰ লগত যেতিয়া সংগত থকা যিসকল তেওঁতো ৰামকৃষ্ণৰ লগত গোপসকলক নেৰেই এই 12 গোপাল 14 পাৰিষদ দাম সুদাম এইবিলাক মানে বৰগীত দিলে দাম সুদামে ডাকে তেইলৈয়া নাম সেই লগত তেওঁলোক থাকিবই গৰুচাঁদেও আছিলে যেনে কুমুদাক্ষ পুষ্পদন্ত বিশ্বক্ষেন জয় জয়ন্তা গৰু নন্দ সুনন্দ বিজয় স্তকৃষ্ণ দেৱপ্ৰস্থ সুবল সুদাম ঋষভ বিশাল বৰুথক বসুদাম এই সকলবোৰ লগতেই থাকে এই সকলক লগত লৈ পেলাই কি কৰিছে ৰাজপথে চলি যান্ত ৰামকৃষ্ণ ৰংগে হেন নগৰত বহি উপগণ সংগে মিলিল উৎসৱ শুনি নাৰীগণ যত চাহিবাক লাগি সবে চৰিলা গৃহত কৃষ্ণক দেখিবে কাৰো উত্তাউল চিত্ত পিন্ধে বস্ত্ৰ অলংকাৰ কৰি বিপৰীত তেওঁ ৰামকৃষ্ণ আহিলেই বুলি ৰাতিপুৱা আহিলে গম পালে যে ৰামকৃষ্ণ আহি পালে মথুৰা পালে সেই আমাৰ কি ভাগ্য বুলি তেওঁলোকৰ একেবাৰে নাৰীসকলৰ মানে এনেকুৱা আনন্দ উৎসৱ হৈছে দৌৰা ঢপলা একেবাৰে মানে তেওঁলোকৰ গাত তপ নাই একেবাৰে মানে এনেকুৱা আনন্দ কি কৰিছে চাহিবাক লাগি সবে চাহিলা গৃহত ঘৰৰ পৰা বাহিৰ ওলাই গ'ল কেনেকে চাওঁগে ঢপলিয়াই গৈছে একে ক'ব নোৱাৰে কৃষ্ণক দেখিবে কাৰো উত্তাউল চিত্ত পিন্ধে বস্ত্ৰ অলংকাৰ কৰি বিপৰীত ৰাসতো তেনেকৈ সেইখিনি কথা কোৱা হৈছে তেনেকৈ অলংকাৰবোৰ পিন্ধিছে বিপৰীত যেনেকে পিন্ধিব লাগে সেইটো নহয় বিপৰীত হৈছে অলংকাৰ পিন্ধে বস্ত্ৰ অলংকাৰ কৰি বিপৰীত কৃষ্ণক দেখিবে কাৰো উত্তাউল চিত্ত কৃষ্ণক দেখিবৰ কাৰণে উত্তাউল চিত্ত হৈ তেওঁলোকে যিবোৰ বস্ত্ৰ আভৰণ পিন্ধিছে সেইবোৰ মানে কি হৈছে বিপৰীত হৈছে এক কৰ্ণে কুণ্ডল কংকন এক কৰে বিমোহিত হৈয়া আকৈ বস্ত্ৰ নসম্বৰে
অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন কটু কটু নাৰীগণে এৰিলা ভোজন। কি কৰিছে, এখন কাণত মানে কুণ্ডল পিন্ধিলে, এখন কাণত পিন্ধিবলৈ থাকিলেই উৎপাতত, মানে উলিয়াই থোৱা এটা থাকিল, পিন্ধিম বুলি নিপিন্ধিলে আৰু। এককৰণে কুণ্ডল কংকণৰ এককৰে, দুইটা হাতত কংকণ, মানে এবিধ খাৰু, কচৰুৱা খাৰু, গামখাৰু নিচিনা তেনেকুৱা কংকণ খাৰু এখন হাতত পিন্ধিলে, এখন হাতত পিন্ধিবলৈকে থাকিল। বিমোহিত হৈয়া আকৌ বস্ত্ৰ নসম্বৰে, বস্ত্ৰ সম্বন কৰিবলৈ নাই, যেনেকে পিন্ধিলে আধা গা অংগ প্ৰত্যংগ ওলাই আছে, সেইবিলাকৰ প্ৰতি ভ্ৰূক্ষেপ নাই, যেনে তেনে পিন্ধি পেলাই আৰু ঢুপলিয়াই পেলাই আহিলে বস্ত্ৰ নসম্বৰে। অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন কটু কটু নাৰীগণে এৰিল ভোজন। এগোটা লোচন মানে চকু, চকুত অঞ্জন লগাই, মানে কাজল, এই চকুত কাজল সানি পেলাই ধুনীয়াকে আইসকল একেবাৰে শুচি মুখত মানে ধুনীয়াকে মুখখন সজাই আইব্ৰু মানে কাজল এইবোৰ সানিব, লিপষ্টিক সানিব, এইবিলাক মানে ধুনীয়াকে কৰি আইসকলক সেইবোৰ মানে নিয়মেই আৰু সেইবোৰ কৰে। কিন্তু তেওঁলোকে কৰিবলৈ নাপালে, এটা চকুত মাত্ৰ লোচনত অঞ্জন লগালে আৰু এটা চকুত লগাবলৈ থাকিলেই। কটু কটু নাৰীগণে এৰিল ভোজন, খাবলৈকে এৰিলে। কোনোবা আধা খোৱা ভাত আছিলে, কিছুমানে খাবলৈ যোজা কৰোঁতেই আহিলেই বোলে কৃষ্ণ, হয়নে আহিলেই বোলে, ৰ'বা ৰ'বা আমিও গৈছো বুলি পলিয়াই নাৰীসকল মানে খাবলৈ এৰি ভোজনকে এৰি পেলাই পলিয়াই ৰামকৃষ্ণক দৰ্শন কৰিবৰ কাৰণে আহিছে। কৃষ্ণ আই যাওকচোন। প্ৰিয়ন্তে আছিল তন শিশুক এৰিল, কৃষ্ণক দেখিব মনে গৃহত চৰিল। ৰাজপথে চলি যান্ত লীলায়ে মাধৱ, তাকম্বাৰ নয়নৰ বহায়া কমল লোচন হানি কটাক্ষে চাহন্তে, সমস্ত নাৰীৰ মন হৰিল একান্তে। যাৰ গুণ কথা কচবনে আছো শুনি, নেত্ৰ ভৰি দেখো হেন কৃষ্ণ কয়া পুনি। কৃষ্ণ কৃষ্ণ। প্ৰিয়ন্তে আছিল তন শিশুক এৰিল, কৃষ্ণক দেখিতে মনে গৃহত চৰিল। শিশুক মানে স্তনদান কৰি আছিল আইসকলে কোলাত লৈ পেলাই, তেতিয়া শিশুক স্তন খুৱাবলে এই আধা খোৱা কৰিলে। কৃষ্ণক দেখিবে মনে গৃহক চৰিল, কৃষ্ণক দেখিবৰ কাৰণে ঘৰ এৰি পেলাই বাহিৰলৈ ওলাই আহিল, মানে শিশুক তাতে আধা খোৱা স্তনকে মানে এৰিলে। এইবিলাক ৰাজপথে চলি যান্ত লীলায়ে মাধৱ, তাকম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ। কমল লোচন হাসি কটাক্ষে চাহন্তে, সমস্ত নাৰীৰ মন হৰিল একান্তে। কাৰণ কৃষ্ণক দেখিবলৈ যেতিয়া গৃহৰ পৰা ওলাই গ'ল, ৰাজপথে ভগৱন্ত কৃষ্ণ চলি যায় মহালীলা কৰি পেলাই, আৰু তাত ধুনীয়াকে কব পিছত 10 প্ৰকাৰে দেখিব। আইসকলে কেনেকে দেখিছে, বাপসকলে কেনেকে দেখিছে, সাধুসকলে কেনেকে দেখিছে, ঋষিসকলে কেনেকে দেখিছে, মল্লসকলে কেনেকে দেখিছে, 10 প্ৰকাৰে ভগৱন্ত কৃষ্ণক 10টা ৰূপত দেখা পাইছে। আৰু আইসকলে দেখিলে ৰাজপথে চলি যান্ত লীলায়ে মাধৱ, তাকম্বাৰ নয়নৰ বহায়া উৎসৱ, তেওঁলোকৰ চকু জোৰ পৰিলে, নয়নৰ উৎসৱ, আনন্দ উৎসৱ পাইছে দেখি। এনে সুন্দৰ সুশ্ৰী তেওঁ, ইমান শৰীৰটো ভগৱন্ত শংকৰ গুৰুজনাই লেখনিৰ লাষ্টত প্ৰত্যেক অধ্যায়, প্ৰত্যেক মানে মানে হেৰিটো খণ্ডটোত মানে লেখনিত ভগৱন্ত কৃষ্ণৰ ৰূপ বৰ্ণনা কৰি থোৱাই আছে। সেইকাৰণে আমিও সেই ৰূপ বৰ্ণনা আমি কৰিয়ে থাকো। ভাই মুখে বলাৰাম হৃদয়ে ধৰা ৰূপ, এটাকে মুখতি পাই কৰি লৈছো। ভগৱন্তৰ ৰূপটো এনেকুৱা ধুনীয়া, মানে সেই ৰূপটো দেখিয়েই মানে লীলায়ে মানে নয়নৰ উৎসৱ মিলাইছে। ভগৱন্তৰ মানে ইমান সুন্দৰ সুশ্ৰী, তেওঁৰ পদৰ পৰা মস্তলৈকে যিটো আমাৰ ভজনৰ যিটো ৰূপ ভগৱন্তৰ, যিটো তেওঁৰ শ্যাম শৰীৰ, মানে বৰগীত বিলাকতো ধুনীয়া কে বৰ্ণনা কৰিছে কৃষ্ণ, ধুনীয়াকে মানে বৰ্ণনা কৰিছে তেওঁৰ চৰণ, তেওঁৰ শ্যাম বৰণীয়া শ্যাম শৰীৰত মানে তেওঁৰ মানে লনুৰ চুকুৰা পৰি যেনেকুৱাকে সুন্দৰ সুশ্ৰী হৈছে,
ননিত কণা শ্যাম অংগ বিৰাজে তাৰ আকৌ গণ যাব গগনকো মাজে বুলি মাধৱ পুৰুষে কৈছে। তৰাবিলাক নীল আকাশত যেনেকৈ তৰাবিলাক জিলিকি আছে, শ্যাম শৰীৰত তেনেকে লনত আৰু দধিৰ চেকুৰা পৰি পেলাই উজ্জ্বলিত হৈছে বুলিও বৰগীতত কৈছে। আৰু ভগৱন্ত কৃষ্ণৰ চৰণত পূৰ্ণ ৰত্ন কুশল নুপুৰৰ পান্তি আৰু তেওঁৰ চৰণ ভাগি আৰু সুন্দৰ একেবাৰে এফালৰ পৰা মানে দেখিবলৈ অতি মানে ধুনীয়া। তেওঁৰ মানে পীতবস্ত্ৰ শোভন হৈ আছে, মানে অলকা তিলক আছে, কপালত মানে পাক খোৱা চুলি তললৈ পৰি আহিছে মূৰৰ পৰা, আৰু ধুনীয়া বননৰ ধনুৰ দৰে ভুৰ যুগল চেলাউৰি মূৰৰ দৰে চকু ডালিমৰ গুটিৰ দৰে ধুনীয়া ধুনীয়া দাঁত, আৰু নাকটো হৈছে নাকা তিলক ফুল, অধৰৰ আতুল দান্ত মুকুতাৰ পান্তি, মানে অধৰ হাঁহি থকা ধুনীয়া ফুলিবলৈ ওলোৱা ধুনীয়া ৰঙা পদুম ফুলৰ কলিটোৰ দৰে ধুনীয়া সুন্দৰ ওঠ যুগল, আৰু ডালিম ধুনীয়াকে শাৰী শাৰীকে ধুনীয়াকে ৰঙা ডালিমৰ ধুনীয়া ধুনীয়া গুটিবিলাকৰ দৰে দাঁতবিলাক ধুনীয়া, আৰু তাৰপিছত তাত ৰঙা আছে ঈশ্বৰ কৃষ্ণৰ শুনিওক মহাপুৰুষৰ লক্ষণৰ সাৰ, ই গম্ভীৰ সপ্ত ৰক্ত পন্থ দীৰ্ঘ উন্নত ছয়ি প্ৰকাৰ, গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল বুলি ধুনীয়াকে নামঘোষাত বৰ্ণনা কৰি থৈছে। তেওঁৰ মানে 3টা গম্ভীৰ আৰু 7টা ৰঙা, মানে গোটেইবিলাক বৰ্ণনা সকলো ভকতে পাই গৈছে। আমি বহাবুলা ঘৰত সেইখিনি নকওঁ বাৰু, কালিও ধুনীয়াকে সেয়া ৰূপ বৰ্ণনা আহিছে, আৰু আমাৰ অজিত বাবুও ধুনীয়াকে ৰূপ বৰ্ণনা কৰি থৈছে, আৰু ভজনত কৰ্ণাচৰ্যসকলে ভজনৰ ৰূপ বৰ্ণনা দিয়েই থৈছে, আৰু ভাগৱতৰ ঠায়ে ঠায়ে ধুনীয়াকে লেখনিবিলাকত ৰূপ বৰ্ণনা আছেই। সেইকাৰণে এনেকুৱা সুন্দৰ ৰূপ বৰ্ণনা পাই পেলাই আইসকলৰ আনন্দ উৎসৱ হৈছে। কমল লোচন পদুম ফুলৰ নিচিনা ধুনীয়া চকুৰে হাঁহি পেলাই কটাক্ষতে বেকাকৈ চাই বা হাঁহি মাৰি আইসকলৰ গোটেই মানে কামদেৱে কোটি কন্দৰ্প, কামদেৱে যেনেকে ৰতিক সন্তুষ্ট কৰে, কামদেৱ 1 কোটি কামদেৱ এনেও ধুনীয়া দেখিবলৈ, 1 কোটি কামদেৱতকেও তেওঁ ধুনীয়া, কোটি কন্দৰ্পটো মানে জিনিব পাৰি, ইমানেই সুন্দৰ, মানে তেওঁ লেখনিৰে কৈ মানে শেষ কৰিব নোৱাৰা ভগৱন্তৰ এনেকুৱা মদন মোহন, সেইকাৰণে তেওঁ মদন গোপাল মদন মোহন নাম দিছে। মদনৰ জ্বালা তেওঁ মানে হেৰি কৰে, সেইকাৰণে কমল হাঁহি কটাক্ষে চাহন হাঁহি পেলাই কটাক্ষে চাহনতে সমস্ত নাৰী মনৰ হৰিল একান্তে, নাৰীসকলৰ মন মুহি পেলালে। লগতে যাৰ গুণ কথা ক শ্ৰৱণে আছো শুনি, নেত্ৰ ভৰি দেখো হেন কৃষ্ণক আপুনি, যাৰ গুণ কথা শ্ৰৱণ কৰি আছিলো, ইমান দিন শুনি আছিলো, যিজনক আমি তেওঁৰ মুখে মুখে সাধু কথা হিচাপে তেওঁৰ কথাবিলাক শুনি আছিলো, আৰু সেইজনকে আজি আমি দেখা পালো, নেত্ৰ ভৰি দেখো হেন কৃষ্ণক আপুনি। এতিয়া আমি স্বয়ং দেখা পালো, একদম মানে প্ৰত্যক্ষতে আমি দেখা পালো, যিজনে ইয়াতেই জন্ম হৈছিলে, মথুৰাতেই কংসৰ কাৰাগাৰত জন্ম হৈছিলে, হৈ পেলাই সেইজনকে পলুৱাই থৈছিলে, অঘবক ধেনুকাকে আদি কৰি পুতনাকে আদি কৰি ইমানবোৰ অসুৰক নিধন কৰিলে, এইজনেই সেইজন আমি শুনিহে আছিলো ইমান দিন, আজি আমি নেত্ৰ ভৰি পেলাই আপোনাৰ নয়নে দেখিলো বুলি আইসকলে খেদ কৰিছে। কৃষ্ণ কৃষ্ণৰ কটাক্ষ কহাইছো বৰিষে অমৃত, পুৰি মনোৰথ হবে ভৈল কৃত নয়নৰ পথে নিয়া কৰিয় ভাঞ্জৰ, আনন্দ মূৰ্তি কলিং গিয় নিৰন্তৰ, মনৰ এৰাইল পিয়াই আনন্দে ভৰিল, তনলু মাঞ্চিত নেত্ৰ লোতক জৰিল, প্ৰীতি প্ৰফুল্লিত মুখ পদ্মজত নাৰী, গৃহৰ ওপৰে চৰি ভূয়া দুই শাৰী। কৃষ্ণৰ কটাক্ষ হাঁহিছে বৰিছে অমৃত, পুৰী মনোৰথ হবে
ভৈল কীৰ্ত ভগৱন্তৰ কৃষ্ণৰ কটাক্ষ দৃষ্টি বেকাকে চোৱা মানে কটাক্ষ কৰি চোৱা হাঁহি পেলাই যেতিয়া অমৃত বৰশী ভগৱন্ত কৃষ্ণই যেতিয়া এই সকলোলৈকে চালে সকলোলৈ চালে পুৰি মনোৰথ সবে ভৈল কীৰ্ত ভগৱন্তই মানে তেওঁলোকক নয়ন জুই পৰাকে সুন্দৰভাৱে প্ৰসন্ন বদনে হাঁহি মাৰি যেতিয়া তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছো এনেকুৱা ভাৱেৰে আমি কোনোবাৰ লগত কাৰোবাৰ খং উঠিলে কথা বতৰা পাতি থাকিলে আমি যেতিয়া ভাল কথা কম তেতিয়া তেওঁলোকে একদম সুন্দৰভাৱে চাই তেতিয়া ভাবিলো যে তেখেতে আমাক ভাল পাইছে। এই তেনেকুৱাকে মানে মনোৰথ পূৰ্ণ হৈ গ'ল চোৱাৰ লগে লগে কটাক্ষ দৃষ্টি পালে নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ আনন্দ মূৰ্তিক আলিংগনতে নয়নৰ পথ চকুৰে দেখি সেই পথেদি অভ্যন্তৰ ভিতৰলৈ ভগৱন্ত কৃষ্ণ সোমোৱাই লৈ গ'ল অভ্যন্তৰলৈ ভগৱন্তক মনতে ভাবিলে ভগৱন্তক চকুৰে দেখাৰ লগে লগে হৃদয়ত তেওঁ মানে বিৰাজিত হ'ল কাৰণ ভাই মুখে বলাৰাম হৃদয়ত ধৰা ৰূপে তাকে মুকুতি পাই বা কৰিলে চব হৃদয়ত দেখা পালে আনন্দ মূৰ্তি ভগৱন্তৰ যিটো আনন্দ মূৰ্তি বুলি কৈছে ভগৱন্তৰ আনন্দ মহানন্দৰ যিটো সুখ হেৰি বসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈলে আখি এই বুলি কৈছে সেইকাৰণে মানে সেইখিনি আনন্দ মানে সেইখিনিও আনন্দৰ কথা এটা ধুনীয়াকে কোৱা হৈছে সেই মহানন্দ যিটো সুখ কেৱল আনন্দ অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ কেৱল আনন্দ অনুভৱ সেই আনন্দ মূৰ্তি ভগৱন্ত অন্য নাই যেতিয়া ভকতে যেতিয়া ভগৱন্তৰ নাম লৈ থাকিব ভকতৰ সং পাই থাকিব অন্য মোৰ দশ গায়া যিটো কয় গীত নৃত্য নাহিকাৰ চিন্তা সিটো ভৈল কীৰ্ত ভকতসকলৰ সমান আনন্দ ভকতসকলৰ সমান সুখ পৃথিৱীত নাই মহা সুখত কাৰণ প্ৰসন্ন বদন হাঁহি মাতি ধুনীয়াকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পেলাই অলপতে সন্তুষ্ট ঢেৰ নালাগে যিখিনি পাইছো ভগৱন্তই যিখিনি তাতেই সন্তুষ্ট ভকত মহা সুখ শান্তিত থাকে সন্তুষ্ট কাৰণ আনন্দ মূৰ্তিৰ সেৱক আনন্দ মূৰ্তিক আলিংগন নিৰন্তৰ মনৰ এৰাইল পীড়া আনন্দে ভৰিল তনু লোমাঞ্চিত নেত্ৰে লোতক জৰিল মানে যেতিয়া আনন্দ মূৰ্তি দেখা পালে মনৰ এৰাইল পীড়া মনৰ যিটো পীড়া আছিল আইসকলৰ যিটো কাম পীড়া সেই মানে এৰাইল মদনৰ পীড়া বিৰা এনেকে হেৰি কুজি বান্ধা পূৰণতো কোৱা হৈছে আৰু এনেকে হেৰিয়াটো আপোনাৰ মোহিনী ৰূপ ধৰা সময়তো মানে শিৱই যিখিনি মানে কাম পীড়াত ভুগিছিল তেনেকুৱা সেই পীড়া আইসকলৰ যিটো নয়ন ভৰি কৃষ্ণক চাইছিল ভাবিছিল সেইটো মনৰ এৰাইল পীড়া আনন্দে ভৰিল তনু লোমাঞ্চিত নেত্ৰে লোতক তনু শৰীৰ লোমাঞ্চিত হ'ল নোম একেবাৰে খিৰখিৰাই গ'ল শৰীৰ পুলকিত হৈ গ'ল চকুৰ পানী হৈ গ'ল নেত্ৰে লোতক জৰিল নেত্ৰ মানে চকুৰ লোতক মানে চকুৰ পানীৰে সৈতে টিপটিপে হ'ল আইসকলে আনন্দতে কান্দি পেলালে প্ৰীতি প্ৰফুল্লিত মুখ পদ্ম যত নাৰী গৃহৰ ওপৰে চৰি উঠিয়া দুয়ো শাৰী আৰু প্ৰীতি আনন্দৰে প্ৰফুল্লিত হৈ মুখ পদ্ম যত নাৰী গৃহৰ ওপৰে চৰি হুঁয়া দুয়ে ঘৰবিলাকৰ ওপৰত সেইখিনি সময়ত মানে চাপ দিয়া ঘৰৰ নিচিনা কিবা চাংঘৰ নিচিনা সেইখিনি সময়ত ধুনীয়া ধুনীয়া ঘৰ এতিয়া মানে অট্টালিকাবিলাক আছে সেই সময়তো চাগে তেনেকুৱা অট্টালিকা আছিলে সেইবোৰ গৃহৰ ওপৰতনো কেনেকে উঠিবগে এই গৃহৰ ওপৰত চৰি হুঁয়া দুই শাৰী হৈ পেলাই ঘৰৰ ওপৰত উঠি পেলাইও গোটেইবিলাকে কৃষ্ণক মানে ইমানেই ভিৰ হৈছে দেখা নাপাই পেলাই ওপৰত উঠি চাইছে গৃহৰ ওপৰে উঠি দুয়ো শাৰী এইখিনিলৈকে গ'ল নাই নে আৰু খুলি কৈছিল হয় যাওকচোন আকৌ তেনেহ'লে ৰাম মাধৱ ৰহিৰে পুষ্প বৰি সন্ত মুখ কমল গজেন নয়নে প্ৰিয়ন্ত দধি দুৰ্বাসত উপায়ন পুষ্প গন্ধে পদুলি দিজে পুজিলা প্ৰবন্ধে অন্য নাৰী গণে সম্বুধি কয়
তপ কৰিলে ব্ৰজৰ গোপীশ্বয় দেখিও আনন্দে যেন আচৈ মূৰ্তি ধৰি হেন ৰাম মাধৱ দেখনে কৃষ্ণ ৰাম মাধৱৰ শিৰে পুষ্প বৰিখন্ত মুখ কমলক যেন নয়নে প্ৰিয়ন্ত যদি দুৰ্বাক্ষত উপায়ন পুষ্প গন্ধে পদূলি পদূলি দিছে পুজিলা সমুদে। সেইখিনি সময়ত যদি কংসহে বেয়া আছিলে, কিন্তু তাত গোটেইখিনি ভকতেই আছিলে। কংসহে মহাদুৰাচাৰ, কিন্তু তাত ভকতেই। কংস হৈছে মানে অতি দুৰাচাৰ। তেওঁ অসুৰ আৰু মানৱৰ সংমিশ্ৰণত হোৱা কংসাসুৰৰ মানে পুতেক। আৰু আগতে সেইখিনি কাহিনী সকলোৱে কৈছে, আমিও কৈছিলো। তেনেকে কংসাসুৰৰ পিতেক কংস, আৰু সেই কংস মানে বাপেক অসুৰ আৰু উগ্ৰসেনৰ মানে তুলনীয়া পঢ়ে। আৰু সেই কংস মানে ক শব্দে ব্ৰহ্মাক বুজাইছে, 19 শব্দে শিৱক বুজাইছে। মানে ব্ৰহ্মাৰ শক্তি হৈছে ৰজগুণীয়া আৰু শিৱৰ তমগুণ আৰু ৰজগুণৰ প্ৰতীক কংস। আৰু মানে তেওঁৰ শতগুণ বুলিবলৈকে নাই। আৰু সেই কংসক বধ কৰিবৰ কাৰণে ভগৱন্তই মানে আদৰণি জনাই পেলাই পূজা কৰিছে। আৰু অন্যে নাৰীগণে সম্বন্ধি কহয় কিনো তপ কৰিলে ব্ৰজৰ গোপী ছয়। কিনো তপস্যা কৰিলে ব্ৰজৰ গোপীসকলে। ভগৱন্ত কৃষ্ণ আমাৰ ইয়াত জন্ম হল, স্বয়ং ভগৱন্ত আমি দেখা পালো আৰু ইমানিত বন্দিত হৈ আছিলো। প্ৰভু ভগৱন্ত 11 বছৰ থাকিলে মানে আপোনাৰ নন্দৰ গৃহত 11 বছৰ। সেই 11 বছৰ হৈছে সেইবিলাক যিমান বিলাক আছিলে গোপ বালকে আদি কৰি নন্দকে আদি কৰি গোটেইবিলাক ইন্দ্ৰিয়, আৰু সেইবোৰ প্ৰত্যেক ইন্দ্ৰিয় বিলাক একোটা একোটা দেৱতা ইন্দ্ৰিয় বিলাক। আৰু সেই একাদশ ইন্দ্ৰিয় আমাৰ শৰীৰত আছে। সেই একাদশ ইন্দ্ৰিয় মানে তেওঁ হেৰি কৰি পেলাই কৃষ্ণ আকৌ সেই মথুৰাপুৰলৈ আহিলে। মথুৰালৈ অহা উদ্দেশ্য, আৰু তেওঁ সেই 5টা কৰ্মৰ বিশেষ ধেৰ কৰ্ম আছিলে। তাৰপিছত 5টা কৰ্মই শ্ৰেষ্ঠ, আৰু সেইকেইটাৰ কাৰণে দুষ্ট দমন সন্তক পালন কৰি ভূ ভাৰণৰ কাৰণে প্ৰভু ভগৱন্ত কৃষ্ণ মানে পুৰুষোত্তম বৈকুণ্ঠৰ পৰা স্বয়ং নামি আহিলে। আহি পেলাই ইয়াত তেওঁ মনুষ্য লীলা নৰনাটৰ ভাও দিলেহি, আৰু আহি পেলাই সেই কংসক বধ কৰিলে। আৰু সেই কুবলয় মানে ৰাজ্যত কুপ্ৰভাৱ, বলয় মানে বেষ্টনী আৱৰণ, মানে আৱৰণৰে সৈতে গোটেই মথুৰাখন কুবলয়ৰ সৈতে ভৰি আছিলে। সেই তাকে দেখুৱাই পেলাই কুবলয় হাতী পাপহস্তি, মাধৱেও ঘোষাত কৈছে পাপহস্তি পলাই অতি ত্ৰাসত লৰে। পূৰ্ণ অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰে আতি বৰে। যাৰ ধ্বনি শুনি মহাপাপ হস্তি ছয় পলাই অতি ত্ৰাসত লৰে। পাপৰ প্ৰতীক হাতী আৰু নামৰ প্ৰতীক সিংহ। সেইকাৰণে সিংহক নামে পঞ্চানত নাদে পলাৱত পাপৰ দন্তি ভয় ভীত বুলি বৰগীতত মানে মহাপুৰুষে ঘোষণা কৰিছে। দন্তি মানে হাতী, পাপ হাতী, আৰু নামে পঞ্চানন আনন্দ মানে মুখ, মানে সিংহৰ মুখখন আৰু 4টা ভৰিয়ে একোটা মুখৰ সমান, দাঁতৰ সমান, মানে চোকা এখন মুখৰ কাম কৰে। সেইকাৰণে 4টা ভৰি আৰু মুখৰ সৈতে মানে সিংহক পঞ্চানন বুলি কোৱা হয়। সেইকাৰণে আমাৰ নাম সিংহ বস্তু, নামে পঞ্চানন নাদে পলাত, সিংহ গৰ্জনী সৈতে পাপদন্তি পলাই থাপ মাৰে। তেনেকৈ সেই পাপৰ প্ৰতীক হাতী কুবলয় পাপ মহাপাপেৰে সৈতে এটা বেষ্টনী পাতি এটা আৱৰণ কৰি পেলাই ওৰণি টানি গোটেই মানে হেৰি ৰাজ্যক তই কালনেমি পূৰ্বতে আছে। এই কালনেমি নামৰ মানে কংস আগৰ জন্মত কালনেমি নামৰ অসুৰ আছিল। তাকো ভগৱন্তই মানে দেৱতাই বধ কৰিছে। তই কালনেমি পূৰ্বতে যে সোণৰে অধম কংস নন্দ আদি কৰি যত গোপ আছে সকলো যাদৱ বংশ, তোকো মাৰিবা আৰু দেৱৰ যতন নাৰদে আহি কৈছিলি। আৰু তই কালনেমি পূৰ্বতে আছিলি, তোমালোকৰ মাৰে মোৰে। আৰু সেইকাৰণে ভগৱন্তই এই কংসক বধ কৰিবলৈ আহিলে, আৰু এই বেষ্টনী হস্তিৰ কুবলয় মাৰি মানে পাপৰ পৰা নাশ কৰি গোটেই পুণ্য সঞ্চয় কৰিছিলে। আৰু এই মানে বাস্তৱ সত্য যুগৰ কাৰণে বিৱৰ্তনৰ কাৰণে দাপৰ যুগৰ সেই কৰ্মবিলাক কৰি বিৱৰ্তনৰ কাৰণে মানে হেৰিখন
ধৰিত্ৰীখন সংসাৰখন মানে আগবঢ়াই নিবলৈ সেইখিনি ভগৱন্তই সেইখিনি সহায় কৰিছিল বিৱৰ্তনৰ কাৰণে। আৰু অন্য নাৰীগণে সম্বুধি কহয় কিনো তপ কৰিলে ব্ৰজৰ গোপী ছয় দেখিলো আনন্দে যেন আচৰি মূৰ্তি ধৰি হেন ৰাম মাধৱক দুখন নেত্ৰ ভৰি পেলাই এই যে অন্য নাৰীগণে সম্বন্ধি কহয় কিনো তপ কৰিলে ব্ৰজৰ গোপীসকলে ব্ৰজৰ গোপীসকলে কি তপস্যা কৰিছিল ভগৱন্ত কৃষ্ণক পাইছিল, আমিহে নাপাইছিলো, এতিয়াহে দেখা পালো, তেওঁ ব্ৰজতে আছিলে। দেখিও আনন্দে যেন আচৰি মূৰ্তি ধৰি হেন ৰাম মাধৱক এখন নেত্ৰ বলি, কি আনন্দ মূৰ্তি ধৰি আছে, চোৱা 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 সকলোৱে চোৱা, হেন মাধৱকক দেখ নেত্ৰ ভৰি চোৱা, চকু পলক নমৰাকৈ চকু ভৰি নয়ন ভৰি চোৱা, ভগৱন্ত কৃষ্ণ কি সুন্দৰ ভাৱে দুইজন আহিছে চোৱাচোন। গোপী হব কৃষ্ণ আহি যাওকচোন। কৃষ্ণ কৃষ্ণ। গোপী হম ভাগ্যৱতী আউৰকে শুনাই, কহে হবে নাৰী গণে অন্য চাই, কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন, বোলা হৰি হৰি আছে যাৱত চেতন, হৰি ৰাম ৰাম ৰাম। দোহাই এইখন গাই গৈ লওক বাৰু। গোপী হব সম ভাগ্য অতি আউৰ কেহু নাই, কহে সবে নাৰী গণে অন্য চাই। নাৰীসকলে বেছিভাগ ভকতেই নাৰীয়ে মানে ভকত, এতিয়াও সেই একেই ভক্তিয়েই আইসকলৰ আহিছে চাই পিনে কেৱল আইসকল সভা এখন পাতিম, তাত মানে আইসকলেই নাম এষাৰ পাতিম বা সকল চাকৰি বাকৰি কিবা লেঠাত গুচি গ'ল আইসকলেই আহে, মানে গোটেই সকলতে কেৱল আইসকল। আৰু গোপীসকল এই ব্ৰজতো গোপীসকলৰ সমান ভাগ্যৱতী নাই, আই সমান ভাগ্যৱতী নাই, উদ্ধৱে গন্ধিলে গোপী অধুলি বুলি কৈছে সেই আইসকল। সেই আইসকল চাই পিনে আইসকলে কেৱল এনে গোপী সমান ভাগ্যৱতী কেহু নাই বুলি কৈছে। কহে সবে নাৰীগণে অন্য চাই, ইজনে সিজনীলৈ চাই পেলাই কথা পাতিছে যে গোপীসকল ব্ৰজৰ গোপীসকলৰ সমান ভাগ্যৱতী আৰু কোনো নাই দেই। ভগৱন্ত কৃষ্ণক তেওঁলোকে লগৰীয়া হিচাপে পালে, তেওঁলোকৰ লগত চৰিলে ফুৰিলে ৰাস ক্ৰীড়া কৰিলে, আদি অন্যান্য সকলো সময়তেই তেওঁলোকে পালে, তেওঁলোকৰ সমান আৰু ভাগ্যৱতী আৰু নাই দেই, সেই বুলি কৈ পেলাই নাৰীসকলে অন্য চাই পেলাই কথা পাতিছে। এতিয়া এইখিনিতে মহাপুৰুষ গুৰুজনে আমি আৰু বেছি বহলাই নাযাওঁ, সময় হৈছেহি, আমি চমুৱাই থওঁ। এইখিনি কথা সকলোৱে জানে, পাতি গৈছে, বাহুল্য বিভাগত আমি নকওঁগে, থুলমূলকে মাত্ৰ আপোনালোকক আজ্ঞা পালি আমি শেষ কৰিবলৈ আহিছো। আৰু ইয়াৰ পাছত আয়া দোহাৰি দিব। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন বোলা হৰি হৰি বাবে যাৱত চেতন। কৃষ্ণৰ কিংকৰ প্ৰভু ভগৱন্ত তেওঁ নিজেই শংকৰ স্বৰূপে ৰাখি পূৰ্ণ অংশ পদৈ ভগৱতী পৰিপল লাই কৰিলা মাধৱ স্বৰূপে ৰাখি তাতে কৰিলে বৰচিলা অজ্ঞান আন্ধাৰ দুই লগে তেওঁ জগতৰ ঈশ্বৰ কৃষ্ণ তেওঁ নিজেই। আৰু নিজেই তেওঁ কি কৰিছে, নিজকে নিজে কিংকৰ বুলি কৈছে। সেইখিনি সময়ত যিবোৰ দুৰাচাৰ আছিলে, ভগৱন্তক ভগৱান বুলি কলে কৃষ্ণকে নামানিছিলে, সেইখিনি সময়ত আৰু তেওঁ এতিয়া নিজে কৃষ্ণ বুলি কেতিয়াও নকয়। ভকতে চালে মাধৱ পুৰুষে কৃষ্ণ বুলি দেখা পালে, আৰু চান্দখায়ে দেখা পালে, আৰু তেওঁ যিমানবোৰ কৰ্মৰাজিৰ পৰা সকলোৱে ভগৱান বুলি জানিলে, আৰু তেওঁ কিংকৰ বুলি কলে। আৰু শুনিও মাধৱ মূৰত থাকিব এখন কীৰ্তন দশমৰ মূৰ্তিৰ সমান। যদি কীৰ্তন দশম মূৰ্তিৰ সমান হয়, কীৰ্তন দশমততো ভগৱন্তৰ কৃষ্ণহে কথা আছে, শংকৰদেৱৰতো কথা নাই। তেনেহলে শংকৰদেৱে মানে পাকে প্ৰকান্তৰে মানে কলে যে তোমালোকে হেৰি মোক তাতে পাবা, শুনিও মাধৱ মূৰত থাকিবা যেন কীৰ্তন দশমৰ মূৰ্তি সমান। মোৰ মূৰ্তি যদি বিচাৰা কীৰ্তন দশমকে চাবা। অৰ্থাৎ মোৰ গোটেইখিনি বায়'ডাটা গোটেইবিলাক কৃষ্ণৰ গোটেইবিলাক তাতে লিখা আছে, আৰু ময়েই কৃষ্ণ। সেইটোকে মানে বুজাবৰ কাৰণেই সেই কথাখিনি কৈছে। আৰু কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন, কৃষ্ণৰ কিংকৰে সমস্ত জনকে সৰ্বজনক কৈছে, মানে মানুহ চাই কোৱা নাই, হেৰা ওবা নৰলোক হৰি ভজি ওবা নৰলোক গোটেই সমস্ত পৃথিৱীতে আছে নৰ জাতি পাতি কোনো নাই, সকলো মানে
কেৱল মনুষ্যৰ এটা প্ৰজাতি নৰ সমাজ মনুষ্য সমাজক কৈছে। সেইকাৰণে তেওঁ জগতগুৰু, জগতৰ গুৰু সেই শব্দটোৰ পৰাই তেওঁ জগতগুৰু বুলি আখ্যা পাইছে। বা নৰলোক বুলি ক'লে সকলোকে মানে সাংগ কৰি কৈছে। অনন্ত কণ্ডলীও কৈছে যে বৈষ্ণৱ কুলৰ সংগ পায় এটা কুল, সেয়া হৈছে বৈষ্ণৱ কুল, ভকতৰ জাত, এটা জাত। যেনে বাঘ পৰুৱা ধৰিয়া পোকা জাতৰ নমাই জিয়ন্তে আনি থয়। বাঘ পৰুৱাকো পোকে চিন্তয়ে ভয়ত তাহাৰ চৰিব পাৰে সেই শৰীৰত। বাঘ পৰুৱাই কুমাৰণী যেনেকে এটা জাতৰ সৃষ্টি কৰিলে সকলো জাতৰ আনি পেলাই ইয়াতো মহাশয় কি কৰিলে মানে সকলো জাতৰ পৰা আনি পেলাই কি কৰিলে এটা জাত কৰিলে। নগাৰ নৰোত্তম যৱনৰ চান্দ খাই গাৰু গোবিন্দ এটা কছাৰী ৰমাই বনিয়াৰ হৰিদাস আহোমৰ সৰ্বজয় কৈবৰ্তৰ পূৰ্ণানন্দ সাউদ ভৱানন্দকে আদি কৰি যিমানবোৰ সমস্তকে আনি পেলাই এক সমন্বয়ৰ সৃষ্টি কৰি এটা জাতৰ তৈয়াৰ কৰিলে। সেইয়া হৈছে মানে মনুষ্য জাতি। আৰু সেই কৃষ্ণৰ কিংকৰে শুনা সৰ্বজন, সমস্ত জনকে কৈছে ইয়াত সৰ্বজন শুনা। কৃষ্ণৰ কিংকৰে কৈছে, কোনে কৈছে? কৃষ্ণৰ কিংকৰে অৰ্থাৎ শংকৰদেৱে কৈছে। শংকৰদেৱক সকলে মানে তেওঁ মানে জাতিৰ জনক, জাতিৰ প্ৰাণ, সমস্তৰে মানে জাতীয় গুৰু। সেই জাতীয় গুৰুজনাই কৈছে বোলা হৰি হৰি আছে যাৱত চেতন। তোমালোকে এই সৰ্বজন হৰি হৰি বোলাচোন, হৰি হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ বোলা, মাধৱ মাধৱ বোলা। কিয়নো যাৱত চেতন, যেতিয়ালৈকে তোমাৰ চেতন আছা, জীয়াই আছা, তোমালোকে চৈধ্য ইন্দ্ৰিয় সজাগ হৈ আছে, কফ পিত্ত বাত আদি ৰোগে মৰণৰ সময় স্মৰণ তোমাৰ কথা, সেইখিনি সময়ত স্মৰণ নাহে। মানে কি কৰিলে মানে কফে খুন্দা মাৰি ধৰিলে, কফ পিত্ত বাত তিনিটা বেমাৰী ডাঙৰ আৰু কফ পিত্ত বাত এইবিলাকতে মৰে। সেইবিলাকৰ পৰা আমাৰ স্মৰণ শক্তিও হেৰাই যায়, লোপ পায় আৰু উঠিব নোৱাৰো, বহিব নোৱাৰো, মানে কি কৰিছো মানে সজ্জাগত হৈ থাকিবলগীয়া হয়। সেইখিনি সময়তো আমি ভগৱানৰ নাম নলওঁ, নেনে ঠেতে গা বিষ বেমাৰ ব্যাধি আৰু কেতেৰা জেঙেৰা এইবিলাক খাই পেলাই তেতিয়াতো ঈশ্বৰৰ নাম লোৱা আমাৰ সময় নাই। যেতিয়া চেতন আছে, যেতিয়া কৰিব এতিয়া চেতন থাকোতেই নাম লোৱাচোন। কাৰণ বিষয় সম্বন্ধ খুব সমস্ত জনিক পায় হৰিপদ সেয়া মানৱী পিনে নাই বুলি কৈছে। মানৱৰ জন্ম লৈছা আৰু ইতৰ প্ৰাণীও নাম লব পাৰে আৰু গোটেইবোৰ সমস্ত জগতে নাম লৈছে, জীৱবিলাকে নাম লৈছে। আৰু চৈধ্য ইন্দ্ৰিয় সজাগ কৰি পেলাই আমাক এবনৰ্মেল হিচাপে সৃষ্টি কৰা নাই ভকতৰ জেগাত, অসম দেশত, অসম ভূমিত, আৰু য'ত মানে নামঘৰতেই সৃষ্টি হৈছো, সমাজতেই জন্ম হৈছো আৰু এখনতেই জন্ম হৈছো। আৰু গোটেইবোৰ চাৰিও আকাশে বতাহে টিভিয়ে ৰেডিঅ'ই চাৰিওফালৰ পৰা কেৱল মানে প্ৰচাৰেই হৈছে খালি হৰি নাম হৰি নাম। কৰ্ণৰে শুনিছো, চকুৰে নয়ন সাৰ্থক কৰি দেখিছো, দেখি পেলাইও চেতন থাকি পেলাই আমি নাম লোৱা